সকলোকে নমস্কাৰ জনাইছো আৰু মই ইয়া লৈ আহিছো দেখিছেনে কেইজোৰমান ধুনীয়া ধুনীয়া চাদৰ মেখেলা। প্ৰথমতে মই আপোনালোকক দেখুৱাবলৈ লৈছো নুনি কটন যোৰা। বহুত ধুনীয়া হয় যোৰাটো, চাওকচোন আপোনালোকে। মই আপোনালোকক গাত লৈ দেখুৱাই দিছো। যদি আপোনালোকৰ পছন্দ হয় স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। আহল বহল আপোনালোকে ভাল পাব, কাপোৰটো বহুত ভাল হয়। চাওকচোন, এয়া হৈছে চাদৰৰ আঁচলটো আৰু লগতে এখন মেখেলাখন। এখন মেখেলাখন এইটো হৈছে ইয়াৰ সাইড পাৰিটো, দেখিছেনে? যেতিয়া আপোনালোকে কাপোৰযোৰ ধুনীয়াকৈ চিলাই পিন্ধিব সঁচাকৈ বহুত ভাল লাগিব। আৰু কালাৰটো আনকমন কালাৰ হয়। যদি আপোনালোকৰ পছন্দ হৈছে তেনেহলে স্ক্ৰীনশ্বট লৈ মোক বুকিং কৰিব। আৰু এটা কালাৰ এইটো, দেখিছেনে বাৰু? এই কালাৰটো মোৰ ওচৰত বহুত কেইযোৰ আছিলে। মেখেলাখন হৈছে এইখন, দেখিছেনে? বহুত ধুনীয়া হয় এইযোৰো কাপোৰ। আপোনালোকে ভিডিঅ'ত কেনেকুৱা দেখিছে মই সেইটো নাজানো, কিন্তু ওচৰৰ পৰা কাপোৰযোৰ কিন্তু বহুত ধুনীয়া। আৰু ইয়াৰ সাইড পাৰিটো এইটো, দেখিছেনে? লগতে মই আপোনালোকক চাদৰখন গাত লৈ দেখুৱাই দিছো। দেখিছেনে? মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছো। এই যোৰাযোৰ আপোনালোকে আজি মাত্ৰ 1800 টকাতে লাভ কৰিব। শিপিং চাৰ্জ এক্সট্ৰা থাকিব। যদি আপোনালোকৰ পছন্দ হৈছে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। ইয়াৰ পাছতে মই আপোনালোকক কেঁচা কটনৰ এটা যোৰা দেখাবলৈ লৈছো। এই যোৰাটো কিন্তু খুবেই ধুনীয়া আৰু গৰমত পিন্ধিবলৈও আপোনালোকে ভাল পাব। মেখেলাখন হ'ব এইখন আৰু ইয়াৰ সাইড পাৰিটো এইটো আৰু ইয়াৰ ব্লাউজ পিচটো এইটো। যেতিয়া আপোনালোকে কাপোৰযোৰ চিলাব সঁচাকৈ বহুত ভাল লাগিব আৰু ইমান কোমল আমল, দেখিছেনে বাৰু? গৰমত পিন্ধিবলৈ আপোনালোকে বহুত আৰাম পাব। আৰু এই যোৰাযোৰ আপোনালোকে আজি অফাৰ প্ৰাইজত লাভ কৰিব। মাত্ৰ 850 টকাতে লাভ কৰিব। শিপিং চাৰ্জ এক্সট্ৰা থাকিব। যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। আৰু এটা যোৰা হৈছে এইটো, দেখিছেনে? এই কালাৰটো কিন্তু খুবেই ধুনীয়া আৰু ইয়াৰ মেখেলাখন এইখন, দেখিছেনে বাৰু? আহল বহল, সকলো মানুহে পিন্ধিব পাৰিব। এইখন হৈছে মেখেলাখন। ইয়াৰ সাইড পাৰিটো এইটো, দেখিছেনে? আৰু চাদৰখন হৈছে এইখন। এই যোৰাযোৰ যেতিয়া আপোনালোকে চিলাই পিন্ধিব এইযোৰ খুবেই ভাল লাগিব আৰু গৰমত পিন্ধিবলৈ খুবেই আৰাম পাব আপোনালোকে। আপোনালোকৰ যদি এই যোৰাযোৰ পছন্দ হৈছে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। এই যোৰাযোৰ আপোনালোকে মাত্ৰ 850 টকাতে লাভ কৰিব। শিপিং চাৰ্জ এক্সট্ৰা থাকিব। কেঁচা কটনৰ আৰু এটা কালাৰ মই আপোনালোকক দেখুৱাই দিছো। এই কালাৰটো মোৰ শেষ হৈ গৈছিলে, আকৌ মই লৈ আহিছো। এইখন দেখিছেনে চাদৰখন? এইটো হৈছে ইয়াৰ আঁচলটো আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাই দিছো। এইখন মেখেলাখনতো এনেদৰে ৱৰ্ক কৰা থাকিব। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, এইটো হৈছে ইয়াৰ সাইড পাৰিটো। এই কাপোৰযোৰ বহুত ভাল পাইছে আৰু ইয়াৰ প্ৰথমখিনিটো শেষেই হৈ গৈছিলে আৰু মই নতুনকৈ আপোনালোকৰ কাৰণে লৈ আহিছো। যদি এই যোৰাযোৰ আপোনালোকৰ ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। আৰু আপোনালোকে বিচাৰি থকা কটন গাড়ী দিয়া চাদৰ আকৌ মই লৈ আহিলো। এয়া দেখিছেনে? আপোনালোকে ইমানেই মৰম দিলে চাদৰ কেইখনত, সেইকাৰণে মই আকৌ লৈ আহিলো। এই 5টা কালাৰত এতিয়া মোৰ ওচৰত আছে। আপোনালোকে যিমানখন লাগে সিমানখনেই ল'ব পাৰিব। মাত্ৰ 250 টকাতে আপোনালোকে লাভ কৰিব। শিপিং চাৰ্জ এক্সট্ৰা থাকিব। এতিয়া যিহেতু ভাদ মাহ, আপোনালোকে মুগাৰ মেখেলাৰ লগত পাটৰ মেখেলাৰ লগত ধুনীয়াকৈ এখন চাদৰ যদি মিলাই পিন্ধি যায় সঁচাকৈ বহুত ভাল লাগিব আৰু গৰমত আপোনালোকে বহুত আৰাম পাব। এই চাদৰ কেইখন মাত্ৰ 250 টকাতে লাভ কৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। ইয়াৰ পাছত মই লৈ আহিছো আশী সূতাৰ ছিংগুল চাদৰ।
যিকেইখন চাদৰ মই 550 টকাত আপোনালোকক দুখনকৈ দি আছিলোঁ, সেয়া মই আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। মাত্ৰ 550 টকাতে ইয়াৰ দুখনকৈ চাদৰ ল'ব পাৰিব। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। ইয়াৰ আপোনালোকে বিভিন্ন কালাৰ পাই যাব। যদি আপোনালোকে ল'ব বিচাৰে মোক হোৱাটছআপ কৰিব, মই ইয়াৰ ফটোসমূহ দি দিম আৰু আপোনালোকে মন পচন্দৰ দুখনকৈ চাদৰ ল'ব পাৰিব মাত্ৰ 550 টকাতে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে এটা সুন্দৰ মন্তব্য আগবঢ়াব। আপোনালোকৰ সুন্দৰ মন্তব্যই আমাক আগবাঢ়ি যোৱাত বহুত সহায় কৰে। ধন্যবাদ।